हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ অন্য এটা ব্লগলৈ কি খবৰ ৰাইজ এয়া বহুত দিনৰ মূৰত লং ব্লগত আহিছো এয়া ধুনীয়াকৈ দেখাম বাৰু বহুত দিন দীঘল ব্লগ দিয়া নাই কিন্তু মিনি ব্লগ আপলোড কৰি আছো আৰু আপোনালোকে বহুত মৰমো দিছে বাৰু এতিয়া আজি লং ব্লগ এটা আপলোড কৰিম তাকে আপোনালোকে চাব আৰু কি দেখাও এয়া ঘৰৰ পৰা এতিয়া মই ঘৰত আছে মানে মাৰ ঘৰত এতিয়া মাৰ ঘৰৰ পৰা দেখাই যাম কি কৰো কি নকৰো আপোনালোকে চাই থাকিব একদম ভিডিওটো স্কিপ নকৰি শেষলৈ এয়া যে মই আগৰ ভিডিওত দেখাইছিলে বগা আৰু কলা এইফালে আগৰকিটা ডাঙৰ হৈ গ'ল বাৰু এইকিটা আকৌ এইফালে ওলাইছে এয়া পুৰা ধান দি দিছো আৰু আমাৰ ধানবোৰ কি হৈছে সবচোন গোটেই বস্তা ডাই দি মানে চাং পাতি থোৱাৰ থৈ মানে শান্তি পোৱা নাই এয়া গোটেই মাটি এন্দুৰে তুলি আদায় কৰি দিছো এইফালে একদম ইমানকণ বাকি আছে আৰু মাটি কেনেকুৱা তুলিছে গোটেই তুলি তুলি আদায় এইবোৰ গোটেই যতে ততে তুলিছে মাটি আৰু এয়া ওপৰত ধান মানে তলত কি হ'ব কবই পৰা নাই কি কৰিলে বাৰু এই এন্দুৰবোৰ মৰিব এইফালে গোটেই ইয়াত হিল বস্তা আছিল এইবোৰ হিল বস্তা তাৰপিছত এইবোৰ বালি আছিলে একদম তলটো খান্দি পেলালে পুৰা এইটো সিমেন্টটো আছিলে সিমেন্টটো বাৰু বেয়া হলটো কিন্তু তেও গোটেই তলডোখৰ বেয়া কৰি পেলালে গোটেই এন্দুৰে মাটি তুলি আদায় এয়া কেনেকুৱা মাটি তুলিছে সফা হল নহয় লগাই দে তেও আজি পৰা ফেনৰ বিচ পাম হয়নে ককাই পাম নেকি তোমাৰ কোনখন ভিতৰ ফেন নে কোনখন এই মোৰ হুৱাৰ ৰুমখন হুৱাৰ ৰুমখন জিয় গৈছে নি ধৰি দে আকৌ মই এইটো টচটো দি আছো ন মই পাংখাখন ধৰি আছো এইফালে কি জহন যদি নেপায় নহয় এইবোৰ বেয়া কথা ক'ব পাই নেপায় কিমান দিনৰ মূৰত ফেনখন ভাল হৈছে কটীয়া মাহে বছৰ হ'ল হয়নে মেকানিক আহিছে মেকানিক হয় মেকানিক মেকানিকক মই শিকাই দিছো মেকানিকক মই শিকাই দিছো এইবোৰ এনেকে এনেকে ক এইবোৰ তেনেকে ক এতিয়া পইচা মই পাম নে কোনে পাব দে মই ধৰি দিছো মইতো শিকাই দিছো বুদ্ধিটো খালি মই এইবোৰ কোৱা নাই আৰু তোক দিছো কৰ কে বমা এয়া আজি দিনটো কেনে গ'ল আপোনালোকক জনালো দিনটো কি কৰিলো আৰু এতিয়া ভাতটো খাই লওঁ আৰু এয়া আৰু আজি চব্জি লগতে আৰু এয়া আৰু ভিডিওটো কেনে পালে জনাব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু